ওকে নেক্সট কুৱেশ্যন কি দিয়া আছে এটো শৰ্ট ট্ৰিক এটাও আছে এটো কৰি চাম মানে মই ৰাখিব লাগে ট্ৰিক দি কোৱা আছে এটা পলিনোমিয়েল বুলি দিলে p of x আৰু বা f of x 6x square plus 37x minus k minus 2 দিয়া আছে লগালগ বেলেগ পথলে আহিব নালাগে a b c সিলেক্ট কৰি ল'ব লাগে a is 6 b is 37 আৰু c is গোটেইটো including minus k minus 2 এটা মন কৰিবলৈ কথাটো হ'ল যে আমাৰ দিয়া আছে if one zero of the polynomial is reciprocal of the other মানে এটা যদি আমি আলফা ধৰো এনে আমি আলফা বিটা ধৰো নেক্সট যদি বিটা বুলি ডাইৰেক্ট কৈ দিয়া না আমাক কৈছে ৰিলেশনটা যে এই সেকেন্ড জিৰো টো ন আগৰটো ৰেচিপ্ৰকেল ইয়াৰ ৰেচিপ্ৰকেল কিমান 1 বাই আলফা তো মানে আমাৰ বিটাৰ ভ্যালুটো একচুয়ালি 1 বাই আলফা বুলি থোৱা আছে ভাল কথা এতিয়া আমাৰ ঘটনাটো হৈছে যে বস্তুটা মন কৰিছো আমি জানো না যে product of zeros is equal to c by জানিব লাগে কাৰণ জিৰোৰ কোএফিচিয়েন্টৰ ৰিলেশন আমরা জানিব লাগে product of zeros is equal to alpha into 1 by alpha বুলি কব পাও এটা 0 alpha এটা 0 1 by alpha c by a হৈ গল alpha alpha কাট খাই গল 1 হৈ গল c by a হৈ গল a টো ওপৰলৈ যদি উঠি যায় a is equal to c ওলাই যাব এটা ঘটনাটো হল যে a is equal to c ওলাই গল তো आंसर উলিয়াবলৈ ইজি হৈ যায় না a is equal to c 6 is equal to minus k এনেকা হৈ গল 6 লিখি দিলু minus k তো এনেকে গুছি গল minus সে পজিটিভ 2 হৈ গল 2 to হিফালে যাব গলে কি হ'ব 6 minus 2 হৈ যাব minus k থাকি গল आंसर minus 4 হৈ গল minus 4 কেনেকৈ হ'ব ডাঙৰৰ প্লাস আছে 6 minus 2 is 4 minus k that means minus k is equal to 4 আৰু k is equal to minus 4 আছে নে आंसर আছে a আছে a is equal to minus 4 ঠিক আছে আমি চেক কৰি লও 6x square 37x minus k ঠিক আছে এটো ইকুৱেল হৈ গল 6 ৰ হৈতে বঢ়িয়া ইকুৱেল হৈ গল মাইনাস কমাই গল মাইনাস মানে পজিটিভ হৈ গল ভেৰি গুড হবইয়া ঠিক আছে এটা কথাটো হল ইমানখিনি কৈ থকাৰ কেন ইজি ট্ৰিক হৈছে যদি হে জিৰো কেটা এটা কোৱাড্ৰেটিক পলিনোমিয়েলৰ জিৰো কেটা যদি এটা আনটো ৰেচিপ্ৰকেল বুলি দিয়া আছে ন আমি শিওর গম পাব লাগিব a = c তো এই কোৱেশ্যনটো পোৱাৰ লগে লগে আৰু যদি কৈ থোৱা আছে আমাৰ কি কৈ থোৱা আছে মানে 6x * 37x - k - 2 was the zero কেটা আইটো আনটো ৰেচিপ্ৰকেল লগালগ a = 6 লিখি a = c লিখি দিব লাগে মানে 6 is equal to minus k minus 2 লগালগ ওলাই যায় -2 কি কৰিম ভাঙি দিম minus k হৈ যাব minus positive 2 হৈ যাব 2 তে মানে গুছি আহিলে 6 minus 2 is equal to minus k that means 4 is equal to minus k that means minus 4 is equal to k একোনে ওলাই যায় তোমাৰ পৰা কোইন থাকিলে হয় a b c উলিওৱা থকা বেলেগ কৈ থকা ঠিক আছে তো যদি 0 কেটা ইটো কিটো ৰেচিপ্ৰকেল হৈ যায় a is equal to c হয় ও আৰু কথা এই বস্তুৰ mcq টো আহি যাব পাৰে যে if the zeros of the quadratic polynomial are reciprocal of each other মানে এটা 0 আনটো reciprocal then condition কি হ'ব বা রিলেশন কি হ'ব आंसर